আজি মই মিছন চেনেজৰী বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। মিছন চেনেজৰী হৈছে 2.5 লাখ শিপিনী সবলীকৰণৰ বাবে এটা নতুন পদক্ষেপ। ইউনিয়ন মিনিষ্টাৰ ফৰ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন ডোনাৰ জ্যোতিৰাদিত্য সিন্ধিয়াই তেওঁ লঞ্চ কৰিছিলে এই মিছনটো, আৰু এই মিছনৰো কিছুমান মুখ্য উদ্দেশ্য আছে। তাৰে ভিতৰত যদি আমি চাওঁ যে 411 কোটি টকাৰ এই প্ৰকল্পই অসমৰ প্ৰায় 2.5 লাখ শিপিনী মুগা পালনকাৰী আৰু উদ্যোগীসকলক সহায় কৰিব। ঠিক আছে, আৰু এই মিছনটো আপোনাৰ 3 বছৰৰ হয়, যেটো আপোনাৰ ফ্ৰম 2026 to 2028 থাকিব। আৰু এটা 11টা ষ্টেক হোল্ডাৰ্ছ আছে। এই ষ্টেক হোল্ডাৰ্ছকেইটা আপোনাৰ নামকেইটা মানে কোনকেইটা মিনিষ্ট্ৰী জড়িত হৈ আছে এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট পইণ্ট হ'ব। যদি APSC প্ৰিলিমছৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহে যে কোনটো জড়িত আছে বা কোনটো জড়িত নাই, তেতিয়া আপোনালোকে ভালদৰে চাই গ'লে গম পাব, এনচাৰটো কৰিব পাৰিব। আৰু যদি আমি চাওঁ মডাৰ্ণ ৰিলিং ইউনিট আপোনাৰ এষ্টাব্লিছ কৰা হ'ব যোৰহাট, শিৱসাগৰ, শুৱালকুছি, মাজুলী আৰু লখিমপুৰ ডিষ্ট্ৰিক্টত। আৰু মুগা স্পান চিল্ক এটা ইউনিট ছেটআপ কৰা হ'ব ধেমাজি ডিষ্ট্ৰিক্টত। আৰু এই মিছনটোৱে আমাক মানে মেজৰ বুষ্ট প্ৰভাইড কৰিব মুগা চিল্কত। আৰু GI টেগ পাবলৈ সক্ষম হৈছিলে মুগা চিল্কে 2007ত।